Good morning, my dear students. Last class, মই integration by partial fraction or discussions কৰিছো আৰু তাত প্ৰায় 8টা মান কোৱেশ্চন সলভ কৰিছিলো তোমালোকৰ কাৰণে। আজি এক্সাৰসাইজ টো হৈছে 7.5। এক্সাৰসাইজ কিমান আছিল জানো? most probably 7.5 ৰ যেটো এক্সাৰসাইজ আছিল তাৰে বাকি কিটা অংক মই আজি তোমালোকৰ কাৰণে সলভ কৰি দিম। আশা কৰিছো আগৰ অংক কিটা তোমালোকে এবাৰ ঘৰত প্ৰেক্টিস কৰি লবা এই ভিডিওটো চোৱাৰ আগতে। এনিৱে যেটো 9 নম্বৰৰ কোৱেশ্চনস দিয়া আছে, this is the 9 questions number 9। এটা এটো অংক কৰিবৰ কাৰণে আৰু কৈ লৈছো মই যিকিটা সহজ অংক যিবোৰ অলৰেডি মই কৰিছো তেনেকুৱা টাইপৰ অংক কিটা মই তোমালোকৰ কাৰণে হোমৱৰ্ক কৰি দিম এবাৰ। তে এটো অংক কৰিবৰ কাৰণে কি কৰিবা? 28x plus 5, then ইয়াৰ পৰা x square কমন ললা, x minus 1 minus 1 কমন ললো, x minus 1 dx is equal to 28x plus 5 x square minus 1 x minus 1 dx is equal to 28x plus 5 x plus 1 কৰি দিলো, x minus 1 x minus 1 dx is equal to 36 plus 5 x plus 1 then x minus 1 whole square। এনেকুৱা সেম টু সেম অংক মই কৰি দিছো তোমালোকৰ কাৰণে। এতে এটো অংক কৰিবৰ কাৰণে কি ধৰিবা? মই হিন্টস দি দিছো, লেট 36 plus 5 x plus 1 x minus 1 whole square is equal to a divided by x plus 1 b divided by x minus 1 c divided by x minus 1 whole square। এটো অংক ওপৰত বেস কৰি পালে these are a b and c are unknown constants, you go and determine abc। মই এনেকুৱা অংক অলৰেডি দুটা মান অংক কৰি দিছো, সো এটো অংক মই আৰু তোমালোকৰ কাৰণে কৈ নিদু। 10 নম্বৰৰ অংকটো কি দিয়া আছে মই চাও। এতে 10 নম্বৰৰ কোৱেশ্চন সেটো, এই কোৱেশ্চনটো আগৰ কোৱেশ্চনটোৰ সৈতে অলমোস্ট একে। তে এই অংকটো সলভ কৰিবৰ কাৰণে সেম প্ৰসেস, 2x minus 3 x square minus 1 can be written as x plus 1 x minus 1 2x plus 3 dx। Similarly এটা এইটো অংক ধৰিবৰ কাৰণে কি কৰিবা? 2x minus 3 x plus 1 x minus 1 2x plus 3, this is can be written as a by x plus 1 b by x minus 1 c divided by 2x plus 3। ইয়াতে a b c are unknown constant, you go and determine। এটো অংক যেনেকৈ কৰিবা এটো অংক তেনেকৈ কৰিবা, কৰি পেলাই নরমাল প্রসেসত ইন্টিগ্রেশন কৰি দিলে এটো অংক তোমালোকৰ কাৰণে आंसर ওলাই যাব। নেক্সট মই 11 নম্বৰ অংকত যাম এতিয়া। এটো অংক দিয়া আছে 11 নম্বৰ, 5x divided by x plus 1 x square minus 4। Same অংক এটো is equal to 5x x plus 1, this is x plus 2 x minus 2 dx। তিনটা অংক আছে। লেট তো 5x divided by x plus 1 x plus 2 x minus 2 can be written as a divided by x plus 1 b divided by x plus 2 c divided by x minus 2। This is the process। A process of going here a b c are unknown constant, now you go and determine abc। abc তুমি কৰি ল'ব পাৰিবা, উলিয়াব পাৰিবা। সো 9 10 11 অলমোস্ট সেম অংক গোটেইকেইটা, এইকেইটা আৰামসে ঘৰত তোমালোকে সলভ কৰিব পাৰিবা। In other language, questions number 9, 10, 11 can be treated as এটো অংক দিছে 12 নম্বৰৰ কোৱেশ্চনস টো চোৱা, x cube plus x plus 1 divided by x square minus 1। এটো হৈছে ইম্প্ৰপাৰ ফ্ৰেকশন, অপ্ৰকৃত ভগ্নাংশ, কাৰণ ওপৰৰ পাৱাৰটো তলটোতকৈ ডাঙৰ। গতিকে মই অলৰেডি কৈছো ইন কেস অফ ইম্প্ৰপাৰ ফ্ৰেকশনৰ কাৰণে সদায় আমি কি কৰিব লাগিব? ডিভাইড কৰি ল'ব লাগিব। এতিয়া মই ফাৰ্স্ট x square minus 1 দি এটো ডিভাইড কৰিম, x cube plus x plus 1 x এৰে ডিভাইড কৰা
x cube minus x এটো minus minus plus হৈ যাব plus হৈ গলে twice x plus 1 হ'ব আৰু মই আৰু জীৱ নোৱাৰো গতিকে ইয়াক মই কেনেকৈ লিখিব পাৰো x cube plus x plus 1 divided by x square minus 1 is equal to x plus twice x plus 1 divided by x square minus 1 ইয়াক আকৌ কেনেকৈ লিখিব পাৰিছো আসুন twice x plus 1 this is can be written as x plus 1 x minus 1 this is equation number 1 এতিয়া এই টার্মটোক মই প্ৰথমতে পার্শিয়াল ফ্র্যাকশনত এক্সপ্রেস কৰিলম কেনেকৈ let twice x plus 1 divided by x plus 1 x minus 1 is equal to a divided by x plus 1 plus b divided by x minus 1 this is equation number 2 that is twice x plus 1 is equal to a divided by x minus 1 b x plus 1 this is equation number 2 now I am going to determine a and b b0 কৰিবৰ কাৰণে x ৰ ঠাইত -1 বহাবা a0 কৰিবৰ কাৰণে x ৰ ঠাইত 1 বহাবা x is equal to 1 this implies 1 বহাই দিলে 3 is equal to a cross 0 plus b cross 2 that is b is equal to হৈ যাব গৈ 3/2 x is equal to -1 this implies -1 যদি বহুৱা -1 is equal to a -2 b cross 0 that is a is equal to 1/2 এতিয়া 2 imply মই কৈ দিছো ডিভাইড তো থাওক ইয়াতে সৰুকৈ ডিভাইড কৰি দিছো মই এটো 2 imply twice x plus 1 divided by x plus 1 x minus 1 is equal to m value to is a half x plus 1 plus b মান to hoise 3/2 x minus 1 now 1 imply কৰিব পাৰা এই মানটো নি 1 ত মই বহাই দিম 1 imply x cube plus x plus 1 কেনেকৈ কৰিছো তোমালোকে প্ৰসেসটো চাই লোৱা ধুনিয়াকৈ x plus এই ৰাখিটো ঠাইত মই 2 নম্বৰটো বহাই দিম half divided by x plus 1 3/2 divided by x minus 1 এটা ইন্টিগ্রেট কৰি দিয়া ইন্টিগ্রেট x cube plus x plus 1 divided by x square minus 1 dx is equal to dx plus half dx divided by x plus 1 3/2 dx divided by x minus 1 ইয়াক ইন্টিগ্রেট কৰা x plus half log x plus 1 3/2 log x minus 1 plus c this is the answer একেবাৰে সহজ খালি প্ৰসেস কিটা মনত ৰাখিবা তোমালোকে কেনেকৈ মই ধৰি লৈছো আৰু এটো ইম্প্ৰপাৰ ফ্ৰ্যাকশন আগতে কৈছো ইম্প্ৰপাৰ ফ্ৰ্যাকশনক ডিভাইড কৰি প্ৰথমতে ডিভাইড কৰি লবা তাৰমানে সিম্পল ফ্ৰ্যাকশনত মই লৈ গৈছো ধুনিয়াকৈ this is the answer এটো হৈ গল 12 নম্বৰ কোৱেশ্চনস and answer স্ক্ৰিনশ্বট মাৰি লোৱা ফাস্ট হৈ যায় মোৰ কেতিয়াবা ফটাফট কৰি দিও হ'ব নেক্সট এটো হৈছে 13 নম্বৰ কোৱেশ্চনস একেবাৰে ইজি কোৱেশ্চনস এটো মই লিখি দিছো কেনে হিন্স দি দিছো কেনেকৈ কৰিবা 2 divided by 1 minus x 1 plus x square তাৰ মানে a divided by 1 minus x plus bx plus c divided by 1 plus x square এটো এটা কোয়াড্ৰেটিক টার্ম গতিকে ওপৰত মই কি ধৰি লৈছো bx plus c ধৰি লৈছো here a b c are unknown constant you will be determined তোমালোকে এটো উলিয়াই লবা কাৰণ মই এনেকুৱা সেম টু সেম অংক কৰি দিছো this is integrations 3x minus 1 divided by x plus 2 whole square এতিয়া এটো হৈছে 14 নম্বৰ অংক এটো একে অংক এটো তোমালোকৰ কাৰণে মই হোমৱৰ্ক দি দিছো উইথ হিন্স x plus 2 whole square is equal to কিমান হ'ব a divided by x plus 2 plus b divided by x plus 2 কি whole square এটো এটা হোমৱৰ্ক দি দিলো a আৰু b unknown constant
একেবাৰে ইজি অংক ধুনিয়াকৈ উলিয়াই ল'ব পাৰিম দিস ইজ দা 15 নম্বৰ কোৱেশ্চনছ এটো অলপ বেলেগ টাইপৰ অংক x to the power 4 minus 1 তে এই অংকটো ইয়াক এনেকেও কৰিব পাৰা dx divided by x square plus 1 x square minus 1 এটো মডেলত মই কৈ দিব পাৰিম আকৌ কেতিয়াবা কিছুমানে এটো দুটা মেথড আছে এটো অংক কৰাৰ মই এনেকে ধৰিছো সোৱা put x square is equal to z ধৰি লৈছো therefore 1 by x square plus 1 x square minus 1 is equal to 1 by z plus 1 z minus 1 ধৰি লৈছো ওকে এতিয়া মই এটো partial fraction ত কনভাৰ্ট কৰি আছো সাবা ইম্পৰ্টেন্ট কোৱেশ্চনছ এটো এটা 1 by z plus 1 z minus 1 is equal to a divided by z plus 1 b divided by z minus 1 this is equation number 1 rakhisu then 1 is equal to a z minus 1 b divided by z plus 1 this is equation number 2 loisu okay now z or height 1 bahai dia 2 implying paba go 1 is equal to a cross 0 b cross 2 that is b is equal to 1 by 2 or z is equal to me minus 1 lwa 2 imply papa go 1 is equal to a minus 2 plus b cross 0 that is a is equal to minus half ta mane moi 1 imply moi ki palo etia 1 by z plus 1 z minus 1 is equal to a means minus half divided by z plus 1 b is equal to keman half z minus 1 etia অঙ্কটো সোমাৰ অঙ্কটো x ত এটো অঙ্ক দিয়া আছিল এতিয়া মই ইয়াক হেতু অঙ্কলে কনভার্ট কৰিলম কি কৰিলম 1 by x square plus 1 x square minus 1 is equal to half x square plus 1 plus half x square minus 1 etia yak tumi integrate koi di eto অঙ্ক ললু eto অঙ্ক ললু eto eriat moi dx de dilu is equal to minus half tan inverse x plus half cross 1 by 2 cross 1 log x minus 1 divided by x plus 1 plus c tamane minus half tan inverse x plus 1 by 4 log x minus 1 x plus 1 plus c this is the answer sobe sailo process to moi keneke koi disu tumalkor karone onkoto ekebare hoz khali yate tumi etai line monot rakhibole ibo he line tu hoise x square is equal to z ধৰিবা এনে যদি ডাইৰেক্ট ধৰা তেতিয়া উলাই গৈ আনসাৰ তো গতিকে ডাইৰেক্ট তোমালকে কৰিব যাব না লাগে এইটো প্ৰসেছত কৰিবা দিস ইজ ভেৰি ইজি মেথড according to my point of view হবো তো এইটো অংক পৰীক্ষাত দিব পাৰে এইটো অংক পৰীক্ষাত দিলে তোমালকে কিতাবা কিছুমানে 6 মাৰ্ক দিব কিছুমানে 4 মাৰ্ক দিব গতিকে 6 আৰু 4 মাৰ্ক যাতে आराम से तुम्हालोके पुआ एतो गल 15 नंबर क्वेश्चंस ओके नेक्स्ट मैं 16 to साउ की दिया 16 नंबर क्वेश्चंस एतो 16 नंबर क्वेश्चंस तो करिबर कारणे याते eta लाइन मनत राखिब লাগিব তোমালকে কি কৰিম মই x to the power n minus 1 x to the power n plus 1 cross x to the power n minus 1 dx रे তলে ওপৰে মই পূৰণ কৰি দিম multiplying both numerator and denominator by x to the power n minus 1 di multiply kori dim te ki pam x to the power n minus 1 x or x to the power 1 log lagi pala x to the power n x to the power n plus 1 dx etia এইখিনিতে মই এটা কাম কৰিম put x to the power n is equal to z ধৰিলা n x to the power n minus 1 dx is equal to dz that is x to the power n minus 1 dx is equal to 1 by n dz ahi gol te etia moi saw ki pam
1 by n dz x to the power n minus z a to z plus 1 simple convert হৈ গল তাৰ মানে 1 by n that is dz divided by z z plus 1 হলে convert হৈ গল এতিয়া এই টার্মটোক মই partial fractions কৰিম কেনেকে let 1 by z z plus 1 is equal to a divided by z plus b divided by z plus 1 this is equation number 1 that is 1 is equal to a z plus 1 plus bz this is equation number 2 etia z or ঠাইত তুমি z is equal to 0 বহাই দিয়া 1 is equal to a cross 1 plus b to 0 তাৰ মানে a is equal to 1 আৰু z ৰ ঠাইত এবাৰ 1 বহবা তেতিয়া 2 ইমপ্লাই মই কি পাম a is equal to z ৰ ঠাইত সৰি z ৰ ঠাইত -1 বহাব লাগিব তেতিয়া a 0 হ'ব a 0 হ'ব plus b -1 that is b is equal to what -1 ahega so 1 imply 1 by z z plus 1 is equal to 1 by z minus 1 by z plus 1 okay te etia yate 1 by n term to ase te eikhiniত ni moi eta bahabo paru tar mane 1 by n dz divided by z z plus 1 is equal to 1 by n integration 1 by z divided by 1 by z plus 1 dz eta tumi yak integrate koi dia 1 by n dz 1 dz by z koile paba log z minus log z plus 1 plus c where z is equal to x to the power n this is the answer খালি এবিলাক বস্তু মনত ৰাখিবা তোমালোকে অলপ ফাস্ট কৰি দিছো মই ইজি অংক এবিলাক খুব ঘৰত প্ৰেক্টিস কৰা এবিলাক ঘৰত প্ৰেক্টিস কৰিলে এবোৰ অংক অটোমেটিক্যালি তোমালোকে উলিয়াব পাৰিবা এটো z is equal to -1 মনত ৰাখিবা -1 বহাই দিছো উলাই যাব এখিনতে মই এক্সাৰসাইজটো লিখি থৈছো আকৌ 7.5 এটো 7.5 এক্সাৰসাইজ কৰি আছো টেক্সট বুকৰ হ'ব তো নেক্সট অংক চাও কি দিয়া আছে 17 নম্বৰ cos x divided by 1 minus sin x 2 minus sin x put sin x is equal to z that is cos x dx is equal to dz তাৰ মানে এটো কি হ'ব এতিয়া dz is equal to 1 minus z 2 minus z একদম ইজি অংক এটো অংক কি কৰিবা let 1 minus z 2 minus z this is can be written as a by 1 minus z plus b by 2 minus z this is equation number 1 तो एखिनिया পৰা 1 is equal to a 2 minus z plus b is equal to 1 minus z this is equation number 2 z or ঠাইত এবাৰ 1 পাতা আৰু এবাৰ 2 পাতা z is equal to 1 2 imply 1 is equal to a 1 plus b cross 0 that is a is equal to 1 और z or ঠাইত এবাৰ 2 পাতা 2 imply 1 is equal to a cross 0 plus b hoise -1 that is b is equal to what -1 now 1 not going to be substitute koi 1 imply 1 by 1 minus z 2 minus z is equal to 1 minus z b man minus 1 2 minus z etia yak tumi integrate koi dia dz divided by 1 minus z
2 minus z is equal to integration 1 by 1 minus z dz minus 1 by 2 minus z dz. Okay. This implies etu paba goi log minus eta ahibo agot 1 minus z yato minus to plus gusi jabo log 2 minus z plus c. Now z or ঠাইত গোটেই ভ্যালু কিটা বহাই দিয়ে this implies dx is equal to dz গোটেই ভেৰিয়েবল তো মই চেঞ্জ কৰি দিম dz is equal to কিমান হ'ব cos x dx তাৰ মানে 1 minus sin x then 2 minus sin x is equal to minus log কিমান পাম মই 1 minus sin x okay plus log 2 minus sin x plus 6 একেবাৰে সহজ অংক এবিলাক খালি তোমালোকে স্টেপবোৰ মনত ৰাখিবা প্লিজ ৰিমেম্বাৰ দ্য steps to মনত ৰাখিবা then you can find the solutions easily মই গোটেই ভেৰিয়েবলটো আমাক যেহেতু অংকটো since we have given in x variable মই z লৈ কনভাৰ্ট কৰিছো z ৰ ইন্টিগ্ৰেল কৰি পিছত মই আকৌ কলৈ কনভাৰ্ট কৰি দিছো x লৈ তোমালোকলৈ convert কৰি দিছো this is the questions number 17 with solutions next questions মই যাম এতিয়া এটো অংক দিয়া আছে 18 number very important questions এটো এটা এতিয়া ঠিক তেনেকৈ এটো অংক মই কি কৰিছো z+1 লৈছো z+2 লৈছো z+3 লৈছো z+4 লৈছো নালাগে এনেকে নকৰো তা কাম কৰো মই put x square is equal to z ধৰিলো now x square plus 1 x square plus 2 x square plus 3 x square 4 is equal to z plus 1 z plus 2 process for more try to remember the process in which way I am going to solve this question x plus 4 multiply kora hobo goi z square plus 3z plus 2 then z square plus 7z plus 12 again eto soa improper fraction duita power সমান হৈ গল এটা ইয়াক তুমি ডিভাইড কৰিব লাগিব তামানে z square plus 7z plus 12 divide korim kak z square plus 3z plus 2 1 bar dela z square plus 7z plus 12 is equal to minus 4z minus 10 so this is can be written as 1 minus 4z plus 10 divided by is z square plus 7z plus 12 ok moi ako z plus 3 z plus 4 boli lekhilo eto equations number 1 dit hoiso eta ei term tok moi uliab lage ei term to let 4z plus 10 divided by z plus 3 z plus 4 this is can be written as a divided by z plus 3 plus b divided by z plus 4 okay this implies 4z plus 10 is equal to a by z plus 4 plus b divided by z plus 3 this is equation number 2 etia moi এবাৰ z ৰ ঠাইত -3 আৰু এবাৰ z ৰ ঠাইত -4 বহাই দিম z is equal to -3 2 imply -3 বহাই দিলে -2 a পূৰণ 1 b cross 0 that is a is equal to what -2 আকৌ z ৰ ঠাইত এবাৰ -4 বহাই দিয়া z is equal to -4 2 imply কি পাবা -6 a cross 0 b cross -1 that is b is equal to what 6 tar mane a rakhe a aru b man pai golo now moi direct 1 imply kori dim direct a divide to man mosi disu lagile aber
এটা কাম কৰো this is 1 dash দি দিছো now 1 dash imply 4z plus 10 divided by z plus 3 z plus 4 is equal to a means minus 2 divided by z plus 3 plus b মানটো হ'ব 6 divided by z plus 4 না এতিয়া 1 ত নি বহাই দিয়া 1 imply x square plus 1 x square plus 2 x square plus 3 x square plus 4 is equal to 1 minus z plus 3 plus 6 divided by z plus 4 এতিয়া মই z ৰ ঠাইত 1 plus 2 divided by x square plus 3 then minus 6 divided by x square plus 4 এতিয়া ইন্টিগ্ৰেট কৰি দিয়া তুমি তে ইন্টিগ্ৰেট কৰি দিলু x square plus 1 x square plus 2 x square plus 3 x square plus 4 dx is equal to dx plus 2 now this is can be written as x square plus root 3 whole square minus 6 divided by dx x square plus 2 square is equal to x plus 2 cross 1 by a means root 3 tan inverse x by root 3 minus 6 1 by 2 tan inverse x by 2 plus c this is the percent sure eto ekdom correct hoise answer তোমালকে খালি process তো মনত ৰাখা এবিলাক মই কেনেকে অংক কৰিছো এবোৰ বেছি খুব বেছি টান অংক নহয় এবিলাক খালি কেনেকে কৰিছো এবাৰ ইয়াত চাই লবা কেনেকে কৰিছো দেন তোমালকৰ প্ৰ্যাকটিস কৰা ঘৰত কপিত প্ৰ্যাকটিস কৰা জিমান বাৰ এবোৰ অংক 6 মার্কস দিব এটো অংক you will get 6 marks for this হবো আৰু কিবা ইম্পৰ্টেন্ট আছে নেকি এটো অংকত এটো চ্যাপ্টাৰ সাম মই এতিয়া আৰু আছে নেকি যে কিটা ইম্পৰ্টেন্ট আছে মই গোটে কিটা সলভ কৰি দিছো 19 নম্বৰৰ এটো অংক দিয়া আছে twice x divided by x square plus 1 x square plus 3 dx এটো অংক মই তোমালোকক কৰিবৰ কাৰণে কম কি কৰিবা x square is equal to z very easy অংক twice x dx is equal to dz তেতিয়া গোটে প্ৰবলেমটো কি হৈ যাব dz divided by z plus 1 z plus 3 একেবাৰে ইজি অংক হৈ গল এটো গটিকে এটো অংক মই তোমালোকৰ কাৰণে হোমৱৰ্ক দি দিছো ঘৰত এটো কৰিবা a by z plus 1 plus b by z plus 3 কৰি পেলাই কৰি লবা লাষ্টত x স্কয়াৰৰ ঠাইত z বহাই দিবা you will find the answer this is 19 number questions with answer 20 number questions to hoise 1 by x to the power 4 minus 1 dx এটো অংক এটা এই অংকটো একেবাৰে সহজ অংক এই অংকটো মই এটা অংক দিছিলে আমাক x to the power x to the power n minus 1 dx এই অংকটো এটা কোৱেশ্চন নম্বৰ আছিল এটো কে নম্বৰ কোৱেশ্চনস আছিল মই পাহৰি গৈছো এই অংকটো কৰিবৰ কাৰণে মই কি কৰিছিলো x to the power n minus 1 দি তলে ওপৰে মাল্টিপ্লাই কৰি দিছিলো ইয়াতে তুমি এটো অংক একে চোৱাচোন ইয়াতে x ৰ মানটো হৈ যায় 4 তাৰ মানে কিহেৰে মাল্টিপ্লাই কৰিবা x to the power 4 minus 1 তাৰ মানে x to the power 3d এটো অংক কৰিবৰ কাৰণে কি কৰিম মই x to the power 3 x to the x to the power 4 minus 1 x to the power 3 dx বুজি পালানে সবে এক এই অংকটো মন কৰিবা এটো অংক মই কৰি থৈছিলো এটো অংক কে নম্বৰ আছিল মই কৈ দিছো 3 নম্বৰৰ কোৱেশ্চন আছিল 16 নম্বৰৰ কোৱেশ্চনটোৰ চাই পেলাই এটো অংক তুমি সলভ কৰিব পাৰিবা এটো অংক মই কি কৰিছিলো x to the power n minus 1 দি both numerator and denominator multiply কৰিছো তে ইয়াতো একে এটো অংক কৰিবৰ কাৰণে কি কৰিবা x to the power 3 x to the power 4 x to the power 4 minus 1 dx এতিয়া তুমি কি পুট কৰিবা x to the power 4 is equal to z পুট কৰা বাস आंसर লাগ গুছি যাব
আৰু অলপ লাগিলে কৈ দিছো মই 4x³ dx = dz आंसर ফিনিশ একেবাৰে ইজি হৈ যাব তুমি এটো অংকৰ পৰা এটো অংক ফলো কৰিছো গতিকে এইখিনি আপা এটো অংক মই তোমালোকৰ কাৰণে হোমৱৰ্ক দি দিছো এই অংকটো দুবাৰ কৰি লোৱা 16 নম্বৰটো দেন ইউ ক্যান অটোমেটিক্যালি সলভ কোৱেশ্চনস নম্বৰ 22 তুমি আৰামছে সলভ কৰিব পাৰিবা 21 তো এই অংকটো দিয়া আছে 1/e⁻x - 1 dx আচ্ছা এটো অংক সলভ কৰিবৰ কাৰণে e - x দি পেলাই তলে ওপৰে পূৰণ কৰি দিয়া both sides তেতিয়া কি পাম মই e - x তামানে ex ক মানে e⁻0 - e⁻ - x dx that is e⁻ - x 1 - e⁻x dx এটা এইখিনি কাৰণে একদম সিম্পল প্ৰসেস পুট 1 - e⁻ - x = z ধৰা e⁻ - x dx = dz ওলাই যাব that is dz divided by 1 minus নহয় ই মানে গোটেই টার্মটোক মই z ধৰিছো this is the answer log base is z plus c log একেবাৰে সহজ অংক এবিলাক শর্টকাট কৰি দিছো মই তোমালোকৰ কাৰণ এটো অংক খালি মনত ৰাখিবলগীয়া বস্তু এটাই এই লাইনটোই হৈছে মনত ৰাখিবলগীয়া কি কৰিছো e⁻ - x দি both numerator and denominator multiply কৰি দিছো তেতিয়া অটোমেটিক্যালি आंसर ওলাই 2 আৰু 23 এই দুটা অংক একেবাৰে সহজ অংক এই দুটা মই তোমালোকৰ কাৰণে আৰু একিটা অংক কৰি নেদু this is can be written as এটোটো একেবাৰে ইজি এটো অংকৰ কাৰণে a divided by x minus 1 b divided by x minus 2 লবা এই অংকটোৰ কাৰণে a divided by x this is quadratic so bx plus c divided by x plus 1 sorry x square plus 1 লৈ লবা आंसर হৈ যাব so integration by partial fraction আজি গোটেইখিনি মই তোমালোকৰ কাৰণে শেষ কৰি দিছো যিমানখিনি ইম্পৰ্টেন্ট কোৱেশ্চনস আছিল তোমালোকৰ টেক্সট বুকত গোটেইখিনি কোৱেশ্চনস তোমালোকৰ কাৰণে সলভ কৰি দিছো আৰু মই যিমান পাৰো ইজি কৈ কৰিবলৈ ট্ৰাই কৰিছো হ'ব আৰু খালি এটাই ৰিকুৱেষ্ট তোমালোকক কৰিছো হেতুৱে হৈছে ঘৰত ইন্টিগ্ৰেশন বোৰ যিবিলাক অনুকলনৰ মান নিৰ্ণয় কৰি দিছো মই হেবোৰ চাই পেলাই তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা কপিত যিমান প্ৰেক্টিস কৰিবা তিমান শিকিবা আশা কৰিছো তোমালোকে ভিডিওটো চাই ভালে পাইছা লাইক কৰিবা আৰু শেয়াৰ কৰিবা নেক্সট ভিডিও লৈ মই যাম তোমালোকক ইন্টিগ্ৰেশন বাই পাৰ্শিয়াল ফ্ৰেকশনস তোমালোকক অলৰেডি কৰি থৈছো মই গতে হেতু নকৰো মই আকৌ এটা নতুন টপিক লৈ তোমালোকৰ মাজলৈ আহি আছো অনতি পলমে till then bye bye and take care